নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। তুমি যদি এই চেনেলটোত নতুন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শিক্ষক দিৱস উপলক্ষে আকৰ্ষণীয় ভাষণ। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয় তথা আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল। পোনপ্ৰথমে সকলোকে মই 2024 বৰ্ষৰ শিক্ষক দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই মহান দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে অধ্যক্ষ মহোদয়ক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। এই দিনটো হৈছে ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটি দিন। প্ৰতি বছৰ 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতত শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোত শিক্ষাৰ্থীসকল সিহঁতৰ শিক্ষাগুৰুসকলৰ প্ৰতি থকা সন্মান আৰু শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰে। 1888 চনৰ 5 ছেপ্টেম্বৰত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হৈছিল। তেখেত এগৰাকী প্ৰখ্যাত পণ্ডিত, দাৰ্শনিক আৰু শিক্ষক আছিল। যদিও নিজকে সদায় এগৰাকী আদৰ্শ শিক্ষক হিচাপেহে পৰিচয় দিছিল আৰু তেখেতে শিক্ষকসকলক বহুত ভাল পাইছিল। এদিন তেখেতৰ বন্ধু কেইজনমান আহি তেখেতক নিজৰ জন্মদিন পালন কৰিবলৈ কোৱাত তেখেতে নিজৰ নামত জন্মদিন পালন নকৰি সেই দিনটো শিক্ষকসকলৰ নামত উৎসৰ্গা কৰি দিছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়, কিয়নো শিক্ষক হৈছে এডাল জ্বলন্ত মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। এইখিনিতেই মোৰ আজিৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মৰমৰ বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি তুমি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা